ৰাতিপুৱাই খঙতে ভাত চাত নাখাওঁকে আহি আৰু পুৰা দোকানতে ষ্টিং এটা আৰু সমৰুটি এটা উলিয়াই দিলোঁ। গুড মৰ্ণিং গাইছ, মই মনোৰম। আজি আহিলোঁ এটা মিনি ব্লগ লৈ। বাৰু মিনি ব্লগটো আৰম্ভ কৰিলোঁ কাম কৰা চাইডৰ পৰাই গাইছ। আৰু ইফালে কাম কৰিব আহিলে ৰাঙা মনাটো নলালে দেখোন আমাৰ একদমেই নচলে। আৰু ইফালে দেৰি নকৰি আমাৰ যোগালীক পুৰা মছলা মাৰিব লগাই দিলোঁ। আৰু ইফালে ময়ো চালিয়াৰ খুটাতে চলা তলা সলাই থৈ পুৰা ময়ো কামত আৰম্ভ কৰি দিলোঁ আৰু ইফালে চিমেণ্ট নাছিল আৰু গাজলা নাছিলে, সেইকাৰণে মালিকক ফোন মাৰি এথেন কৈছিলোঁ, সেইকাৰণে অলপ সময় থাকি গাড়ীখন আহি গ'ল। বিলখন আৰু এতে থৈ দিম, মালিকে আহিলে তাৰ হাততে দিম। আৰু ইফালে চিমেণ্টও কম নহয়, পুৰা 15 পেকেট আনি দিলে। আমি আৰু কৈছিলোঁ কমকে পেলাও, বৰষুণৰ বতৰ কিবাকে আৰু বৰষুণ পৰি কিনে চিকিলে বেয়া হৈ যাব বুলি কিনে। উপায়তো নাই গাছ, মালিকে মানে একবাৰতে আনি দিয়ে। আৰু ইফালে পৰা গাড়ীখনৰ পৰা লেবাৰ নাই, লেবাৰ হাতে আৰু আমিয়ে চিমেণ্টখিনি নুমাব লগা হ'ল। আৰু চিমেণ্টখিনি নুমাই যেন তেন কৰি গোট লগাই থলো। যিহে জোৰে একদম বৰষুণটো আহিছিল না, চিকিব লাগিলে একদম গোটেই চিমেণ্ট বেয়া হৈ গ'ল। আৰু ইফালে লগতে মাৰি থোৱা মছলা আছিল, তাকে পুৰা টিঙদি ঢাকিব ধৰিলে আমাৰ যোগালী। তাৰ পিছতে আমাৰ মানে এনেকুৱা অৱস্থা হৈছে, সৰু সৰু মানে চালিয়াখনতে ওৰে সেইবিলাক মানুহে আছো আৰু ইয়াতে গাইছো। কি কৰিম গাইছ, জাগাও নাই থাকিবৰ কাৰণে, ছাগলী গিলাঙৰ দৰে আছো দেই। আৰু ইফালে অলপ সময় থাকিয়ে মালিকানীও আহি পাল। মালিকানীয়ে লৈ আহিলে গাখীৰ চাহ, যিহেতু বৰষুণৰ একদম ঠাণ্ডাতে গাখীৰ চাহ একাপ ওলাই দিল। আৰু চাহ তাহ খাই চিধাই চাইকেলখন লৈ ঘৰত যাই আছো গাইছ। আজি আৰু যি ৰাতি হ'ব ধৰিলে, মানে বৰষুণটো দিয়ে একদম আমাৰ অৱস্থা বেয়া। মাৰি থোৱা মছলাখিনি যেন তেন কৰি শেষ কৰি থৈ আহিলো। তাৰ কাৰণে একদম পুৰা ৰাতি হৈ গ'ল। আৰু ইফালে ৰাতি হলে আমাৰ ফালে আৰু হাতী ওলাই, সেইকাৰণে পুৰা খন পেডেল মাৰি আছো সোনকালে ঘৰ যাই পাম বুলি কেনে। বাৰু গাইছ, আজিলৈ মিনি ব্লগটো এইখিনি আছিল দেই আৰু।